আপোনালোকৰ কাৰণে আজি বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথমটো খবৰ হ'ল কোন কোন উভতিব কংগ্ৰেছলৈ। মুখ্যমন্ত্ৰী কংগ্ৰেছলৈ আহিলে আমি চিন্তা কৰিম। বহু পুৰণি সতীৰ্থই কংগ্ৰেছলৈ ঘূৰি আহিবলৈ বিচাৰিছে। প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন জিলা সভাপতি ঘূৰি আহিব কংগ্ৰেছলৈ। এই ঘোষণা কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। বহু পুৰণি কংগ্ৰেছীয়ে এতিয়া যোগাযোগ কৰিছে ভূপেন বৰাৰ লগত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগ্ৰহ দেখুৱালে চিন্তা কৰিব ভূপেন বৰাই। যে আমাৰ দলৰ পুৰণা নেতা কৰ্মী যিসকল আমাৰ দললৈ ঘূৰি আহিব বিচাৰে সেইসকলক আমি ঘূৰাই ল'ম। যে যিসকল আহিবলৈ ইচ্ছা কৰিছে সকলোকে আমি আহিবৰ কাৰণে আমাৰ দৰ্জা। প্ৰধান শিক্ষকগৰাকীৰ অৱসৰ কান্দি কান্দি এনেদৰে ভাগি পৰিছে শিক্ষাৰ্থী। ইয়া এখন মাদ্ৰাছাৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মানে এইখন বিদায় মোৰ ভালে লাগিছে, একফালে ভাল আৰু একফালে বেয়া লাগিছে। মোৰ মানে বিদায়টো দুই প্ৰকাৰ যদি হয়, মানে মই ভাবছিলোঁ যে মোৰ যিখিনি এতিয়া মানে শৰীৰৰ যিখিনি এনাৰ্জি আছে, মই ভাবছিলোঁ আৰু 2, 4, 5 বছৰ মই ইয়াতে চাকৰি কৰিলে মোৰ ভাল লাগিল। এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াক তিহাৰ জেলালৈ প্ৰেৰণ। সুৰা কেলেংকাৰীৰ গোচৰত মনীষ চিচুডিয়াক জেলালৈ প্ৰেৰণ কৰিছে। তিহাৰ জেলত গীতা পঢ়িব দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ বিশেষ আদালতে অনুমতি দিছে গীতা পঢ়িবলৈ। ডায়েৰী কলম লৈ জেললৈ যাব মনীষ চিচুডিয়া। এটা গুৰুত্বপূৰ্ণ খবৰ, বন্ধুৰ নামত একাউণ্ট খুলি আপোনাৰ পৰা সৰকাব ধন। প্ৰবঞ্চকে এইবাৰ লৈছে ডিজিটেল কৌশল। ফেক একাউণ্ট খুলি ইনষ্টাগ্ৰাম মেছেঞ্জাৰত বিচাৰে ধন। ধন পালে ব্লক কৰে ডিজিটেল প্ৰবঞ্চকে। ভুক্তভোগী যুৱকে ধন হেৰুৱাই অভিযোগ দিলে GP সিঙক। ইনষ্টাগ্ৰাম চলাই যদি আপুনি সাৱধান হওক। স্থানীয় থানাত গোচৰ দিবলৈ ক'লে আৰক্ষী সঞ্চালক প্ৰধানে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কাছাৰৰ 7 শতাধিক পৰীক্ষাৰ্থীয়ে পুনৰ দিব লাগিব ইংৰাজী পৰীক্ষা। মেট্ৰিক পৰীক্ষাক লৈ সেৱা কৰ্তৃপক্ষৰ ডাঙৰ ঘোষণা। 3 মাৰ্চত কাছাৰত মেট্ৰিক পৰীক্ষাত যোগান ধৰা হৈছিল নকল। কাছাৰৰ JR উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নকল যোগান ধৰিছিল। সেয়ে 760গৰাকী শিক্ষাৰ্থীয়ে পুনৰ দিব লাগিব ইংৰাজী পৰীক্ষা। এয়া চাওক কেনেকৈ নকল যোগান ধৰিছিল।